ধীৰাজ আজি যেহেতু আদালতৰ বাহিৰত উপস্থিত আছিল, চৌহদত উপস্থিত ধীৰাজ, প্ৰথম প্ৰশ্ন যে এই যিটো আজি আপুনি যিখিনি ভাষ্য আমাৰ হাতলৈ আহিছিল, যোৰহাটৰ এজন সাক্ষী দিবলৈ অহা যুৱক, তেখেতে অধিবক্তা, তেখেত সম্ভৱতঃ ৰাহুল গোস্বামী, তেখেতে সদৰি কৰিছে, যথেষ্ট ক্ৰছ কুৱেশ্যন কৰিছে, চৰিত্ৰ হনন কৰিছে। এতিয়া প্ৰশ্নটো হ'ল, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ অধিবক্তাই দিল্লী আৰু মুম্বাইত বহি ক্ৰছ কুৱেশ্যনৰ নামত ভিডিঅ' কনফাৰেন্সিং যোগে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰিছে। আচলতে কি হ'বলৈ গৈ আছে গোটেই বিষয়টো, আপুনি যিহেতু খা খবৰ কৰিছে, কি উদ্দেশ্য হ'ব পাৰে ধীৰাজ? চক মানুহৰ এটা চৰিত্ৰ থাকে যে তেওঁলোকৰ যদি নিজৰ স্বাৰ্থ পূৰণ নহয় তেনেহ'লে যি ব্যক্তিৰ আঁৰত থাকি বা যি ব্যক্তিৰ হাতত ধৰি নিজৰ কেৰিয়াৰ আগবঢ়াই লৈ যায় সেই ব্যক্তিগৰাকী যেতিয়া নাথাকে তেওঁলোকে কিমান তললৈ নামিব পাৰে তাৰ শেহতীয়া উদাহৰণ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। শ্যামকানু মহন্তৰ দৰে ধুৰন্ধৰ, নীলাজ আৰু স্বাৰ্থপৰ ব্যক্তি হয়তো অসমত নোলাব। একেদৰে বহিৰাগত সিদ্ধাৰ্থ শৰ্মা, তেওঁলোকৰ এতিয়া কথাটো হ'ল যে তেওঁলোকে যিহেতু দীৰ্ঘদিন ধৰি জুবিন গাৰ্গক তেওঁলোকে ঠগাই আহিছিল, তেওঁৰ নামত তেওঁৰ হাতত ধৰি তেওঁলোকৰ নিজৰ কেৰিয়াৰ আগবঢ়াই লৈ গৈছিল, সেই মানুহগৰাকীৰ এতিয়া হত্যাত যিহেতু তেওঁলোকে অভিযুক্ত হৈছে, তেওঁলোক কেয়াৰলেছ আছিল, তেওঁলোকৰ যিহেতু তেওঁক মৃত্যুৰ মুখলৈ এক প্ৰকাৰ ঠেলি দিছিল, সেই কথাবিলাক যেতিয়া সন্মুখলৈ আহিছে এতিয়া তেওঁলোকে যিমান পাৰে নিজকে বচাবলৈ, নিজৰ জীৱন বচাবলৈ, নিজৰ চৰিত্ৰ বচাবলৈ আন এজনৰহে চৰিত্ৰ তেওঁলোকে হনন কৰাৰ ওপৰত লাগিছে। কাৰণ জুবিন গাৰ্গৰ যদি আমি কথা কওঁ তেনেহ'লে ইতিমধ্যে গৰিমা গাৰ্গ, যাক তেওঁলোকে গৰিমা বৌ বুলি কয়, সদায় তেওঁলোকে লগ পায়, সেই বৌ অৰ্থাৎ মাতৃতুল্যৰ এগৰাকী মহিলাই তেওঁ সংবাদ মাধ্যমৰ সন্মুখত যি ভাষ্য প্ৰদান কৰিছে বা সামাজিক মাধ্যমত কিমান দুখৰে লিখিবলগীয়া হৈছে যে জুবিন গাৰ্গৰ 19,000তকৈ বেছি দিন তেওঁ যিহেতু 52 বছৰ জীৱিত অৱস্থাত আছিল, অৰ্থাৎ সেই সময়খিনিত তেওঁ কি ধৰণে তেওঁ 40,000তকৈ অধিক গান তেওঁ কণ্ঠদান কৰিছে, তেওঁ কবিতা লিখিছে, কি কি কামত তেওঁ নিয়োজিত আছিল, সেই কথাখিনি তেওঁ যথেষ্ট আৱেগেৰে, যথেষ্ট তেওঁ মনত দুখ লৈ ক'বলগীয়া এটা অৱস্থা হৈছিল। যিগৰাকী মহিলাই সদায় দেখিছিল এই সিদ্ধাৰ্থ শৰ্মা, এই শ্যামকানু মহন্তই তেওঁলোকৰ সদায় যি ধৰণৰ অনুষ্ঠান থাকে সদায় আগবঢ়াই লৈ যায় জুবিন গাৰ্গে। কাৰণ জুবিন গাৰ্গে সকলোকে, অসমীয়া জাতিটোক বা অসমীয়া প্ৰতিগৰাকী ব্যক্তিকে তেওঁলোকে উন্নতি কৰাটো তেওঁ সদায় বিচাৰে, আৰু সেই জুবিন গাৰ্গৰ চৰিত্ৰ হৰণ কৰাত এতিয়া তেওঁলোকে নামি পৰিছে। মোৰ প্ৰসংগটো হ'ল ধীৰাজ হাজৰিকা, মই জানিব বিচাৰিম ধীৰাজ, শ্যামকানু মহন্তৰ হৈ পৰিয়ালৰ লোকে, তেখেতৰ পত্নী আছে, পৰিবাৰে বাৰু আইনী সাহায্যৰ বাবে যুঁজ কৰিছে বা অধিবক্তা নিয়োগ কৰিছে, কিন্তু মোৰ প্ৰশ্নটো হ'ল সিদ্ধাৰ্থ শৰ্মা অধিবক্তাক কোনে নিয়োগ কৰিছে? আমি যিমান দূৰ জানো সিদ্ধাৰ্থ শৰ্মাৰ ঘৰখন সিমান শক্তিশালী ঘৰ নহয় যে মুম্বাই বা দিল্লীৰ অধিবক্তাক নিয়োগ কৰিব পাৰিব। কোন আছে, এই শক্তিটো কোন যি সিদ্ধাৰ্থ শৰ্মাৰ হৈ অধিবক্তা নিয়োগ কৰিছে? দিল্লী মুম্বাইত থাকি সেই সিদ্ধাৰ্থ শৰ্মাৰে যি হত্যাৰ অভিযোগত অভিযুক্ত হৈছে সিদ্ধাৰ্থ শৰ্মা, সেইজন জুবিন গাৰ্গৰ চৰিত্ৰ হননত ব্যস্ত হৈ পৰিছে। এই শক্তিটোৰ কিবা উমান পোৱা গৈছে নেকি? চাওক, যিহেতু সিদ্ধাৰ্থ শৰ্মা এজন বহিৰাগত লোক, মই বহিৰাগত বুলি এইকাৰণে উল্লেখ কৰিছোঁ, তেওঁ অসমৰ মাটি পানী বায়ুৰ লগত কোনো সম্পৰ্ক নাই, তেওঁ নিজৰ কাম কৰিবলৈ আহিছিল। আৰু সিদ্ধাৰ্থ শৰ্মাৰ দৰে এইদৰে কাম কৰা, তেওঁলোকে মেনেজ কৰা যিটো তেওঁলোকৰ এটা গোট আছে, তেওঁলোকে যি ধৰণে কাম কৰিছে সেই কথাটো সকলো জ্ঞাত। এতিয়া প্ৰশ্নটো হ'ল যে আপুনি যিটো প্ৰশ্ন উত্থাপন কৰিছে যে শ্যামকানু মহন্তৰ পৰিয়াল আছে, পৰিয়ালে অধিবক্তা নিয়োগ কৰিছে, তেওঁৰ যিসকল লোক আছে তেওঁলোকে নিয়োগ কৰিছে, কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ আঁৰত আচলতে কোন আছে বুলি যিটো প্ৰশ্ন কৰিছে, তেতিয়াহ'লে আমি আহিব লাগিব ইয়াৰ পূৰ্বলৈকে। কাৰণ সিদ্ধাৰ্থ শৰ্মাক জুবিন গাৰ্গৰ সৈতে কেনেধৰণৰ সম্পৰ্ক হ'ল, কি সম্পৰ্কত আহি তেওঁ জুবিন গাৰ্গৰ মেনেজাৰ হ'ল, এইসমূহ বিষয়লৈ আহিব লাগিব। কাৰণ সিদ্ধাৰ্থ শৰ্মাৰ দৰে এজন ব্যক্তি, আপুনি উল্লেখ কৰাৰ ধৰণে তেওঁৰ পৰিয়ালৰ আমি যদি চাওঁ তেনেহ'লে খুব এটা তেওঁলোকৰ ধন সম্পত্তি বা সেনেকুৱা গৰাকী নহয়, কিন্তু যদি সিদ্ধাৰ্থ শৰ্মাৰ পৰিয়াল তেনেধৰণৰ গৰাকী নহয় তেনেহ'লে সিদ্ধাৰ্থ শৰ্মাক কোনে পিছফালৰ পৰা তেওঁক সহায় কৰি আছে? আচলতে এইবোৰ এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। কাৰণ আপুনি যদি চায় তেনেহ'লে আনন্দ মিশ্ৰ নামৰ যিগৰাকী অধিবক্তাই সিদ্ধাৰ্থ শৰ্মা হৈ ওকালতি কৰি আছে, তেওঁলোকৰ এটা লক্ষ্য হৈছে যে জুবিন গাৰ্গৰ যিমান পাৰে চৰিত্ৰ হৰণ কৰাটো।
আনন্দ ভূঞা হয় সেই আনন্দ ভূঞাই অমৃতপ্ৰভা মহন্তৰো তেওঁ অধিবক্তা আৰু একেদৰে আমি যদি চাওঁ তেনেহ'লে সেই অধিবক্তা কেইগৰাকীয়ে তেওঁলোকৰ এতিয়া হয়তো লক্ষ্য হৈ পৰিছে যে যদি তেওঁলোকক বচাব লাগে তেনেহ'লে জুবিন গাৰ্গৰ চৰিত্ৰ হৰণ কৰিব লাগিব আৰু জুবিন গাৰ্গৰ চৰিত্ৰক লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে আমি আজি 6টা দিন পাৰ হ'ল আমি যিসকলে সাক্ষ্য দিবলৈ আহিছে তেওঁলোকৰ সৈতে কথা পাতিছোঁ সকলোৱে বাৰে বাৰে এটা কথা কৈছে যেন আমি যে এজাহাৰ দিলোঁ আমি যে সাক্ষ্য দিবলৈ আহিছোঁ জুবিন গাৰ্গৰ যিসমূহ ভিডিঅ' সন্মুখলৈ আহিল জুবিন গাৰ্গক লৈ যেনেধৰণৰ কথা বতৰা সন্মুখলৈ আহিল আমাৰ হাতত যি প্ৰমাণ আছে সেইখিনি দিবগৈ যেন আমিহে অপৰাধী নেকি এনেধৰণৰ আপুনি যিটো কথা ক'লে যে ক্ৰছ কুৱেশ্যন কৰাৰ কথাটো এনেধৰণৰ সাক্ষ্যসকলক তেওঁলোকে এক প্ৰকাৰ আমি যদি চাওঁ তেনেহ'লে আমাৰ তাত ভাষ্য আছে যে ভাবুকি দিয়াৰ দৰে কথা কৈছে যে আপুনিয়ে কিয় ধৰণৰ এনেধৰণৰ কথা কৈছে অৰ্থাৎ এই জুবিন গাৰ্গৰ যিটো প্ৰসংগটোক লৈ বাহিৰৰ যিখিনি অধিবক্তা আছে তেওঁলোকে এক প্ৰকাৰ জুবিন গাৰ্গৰ প্ৰতি তেওঁলোকে কোনো জ্ঞান নাই অৰ্থাৎ তাৰ বিপৰীতে যিসকল সাক্ষ্য দিবলৈ আহে তেওঁলোককহে ওলোটাই এক প্ৰকাৰ ধমক দিয়াৰ ধৰণে প্ৰশ্ন কৰে বুলি ইতিমধ্যে সাক্ষ্য দিয়াসকলে উল্লেখ কৰি গৈছে অৰ্থাৎ আপোনালোকে যদি চাই তেওঁলোকৰ হাতত হয়তো যুক্তি নাই জুবিন গাৰ্গৰ এই প্ৰসংগটোত যি ধৰণে ভিডিঅ' ভাইৰেল হৈছে বা যি ধৰণৰ কথা বতৰাবিলাক সন্মুখলৈ আহিছে যি ধৰণৰ কথা সকলোৱে কৈ আছে যে জুবিন গাৰ্গৰ যি ধৰণৰ অসুস্থতা আছিল বায়ু পানী বা জুইৰ সন্মুখত যাব নালাগে তেনেধৰণৰ কথা আছিল কিন্তু কিয় যাবলৈ দিয়া হ'ল বা সিদ্ধাৰ্থ শৰ্মা থকাৰ পিছতো কিয় পানীত নামিবলৈ দিয়া হ'ল এইসমূহ প্ৰশ্ন যোনে যোনে কৰিছে তেওঁলোকক এক প্ৰকাৰ ওলোটাই তেওঁলোককহে নিশ্চয় ধন্যবাদ জনাইছোঁ ধীৰাজ হাজৰিকা এইটো এতিয়া মূল কথা আমি অনাগত সময়ত এই দিশটোৰ ওপৰত অত্যন্ত বেছি গুৰুত্ব আৰোপ কৰিব লাগিব আপোনালোকেও যোগাযোগ কৰিব আচলতে কোন এই শক্তিটো কোন হয় মই বাৰে বাৰে কৈছোঁ যে শ্যামকানু মহন্তৰ পৰিয়াল আছে বা পত্নী আছে তেখেতে যোগাযোগ কৰিব পাৰে অধিবক্তাৰ লগত কিন্তু সিদ্ধাৰ্থ শৰ্মাৰ হৈ আইনী যুঁজ কোনে অব্যাহত ৰাখিছে সেই ব্যক্তিজন বা ব্যক্তিসকল কোন এই কথাখিনি জনাটো অত্যন্ত বেছি দৰকাৰ প্ৰতিজন অসমীয়াৰ বাবে আৰু এই ক্ষেত্ৰত আমাৰ অনুসন্ধান অব্যাহত থাকিব